ফেব্ৰুৱাৰী মাহত আমাৰ ৰাজ্যবাসীয়ে আৰু কেইবাটাও নতুন নতুন উপহাৰ লাভ কৰিব। গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত বহু প্ৰত্যাশিত কুমাৰ ভাস্কৰ বৰ্মা সেতু আমি ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰীৰ কৰকমলেৰে আমি উদ্বোধন কৰিম। মই অন্তৰত এটা সাহস ৰাখিছোঁ যে ফেব্ৰুৱাৰী মাহৰ ভিতৰত চানমাৰী আৰু বামুণী মৈদাম নুনমাটি গুৱাহাটী ক্লাবৰ উৰণ সেতুখনো আমি ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ বাবে আমি প্ৰচেষ্টা চলাই আছোঁ। যোৰহাটৰ এটি ৰোডত আমি নিৰ্মাণ কৰি থকা উৰণীয়া সেতুখনো আমি 20 ফেব্ৰুৱাৰীৰ আগতে মুকলি কৰাৰ বাবে প্ৰচেষ্টা চলাই আছোঁ। ডিফুৰ উৰণীয়া সেতুখনো আমি এই ফেব্ৰুৱাৰী মাহৰ ভিতৰতে মুকলি কৰি দিয়াৰ বাবে আমি প্ৰচেষ্টা চলাই আছোঁ। ডিব্ৰুগড়ত আমি নিৰ্মাণ কৰা খনিকৰ ষ্টেডিয়ামৰ ফাৰ্ষ্ট ফেজ আৰু ডিব্ৰুগড়ত আমাৰ অসম বিধানসভাৰ দ্বিতীয় চৌহদ নিৰ্মাণ কৰাৰ যি আমাৰ এক বিশাল আঁচনি আছিলে তাকো অহা 30 তাৰিখে বাস্তৱত ৰূপায়ণ হ'বলৈ গৈ আছে। ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অহা 30 জানুৱাৰী তাৰিখে ডিব্ৰুগড়লৈ আহিব আৰু ডিব্ৰুগড়ত আমাৰ অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ তেখেতে আধাৰশিলা স্থাপন কৰিব। স্বাভাৱিকভাৱে সেইদিনাখনেই গৃহমন্ত্ৰী ডাঙৰীয়াই খনিকৰ ষ্টেডিয়ামৰ প্ৰথম পৰ্যায়ৰ কামো বা প্ৰথম পৰ্যায়ৰ সমাপ্তিৰ পিছত তাকো উদ্বোধন কৰিব। অসমৰ চাৰিওফালে এই ধৰণে উন্নয়ন এক নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা চলাইছিলোঁ আৰু আজি আমি সেই প্ৰচেষ্টাবিলাকত সফল হৈছোঁ। আৰু আপোনালোকে জানি ভাল পাব অগণন আঁচনি এই ফেব্ৰুৱাৰী মাহত অসম মালাৰ নতুন ৰাস্তাবোৰ আৰম্ভ হ'ব। বৰপেটাৰ চাৰ্কিট হাউচ, নলবাৰীৰ DC কোৰ্ট, নলবাৰীৰ ষ্টেডিয়াম, অসমৰ চাৰিওফালে বিভিন্ন আঁচনি আমি যি প্ৰতিশ্ৰুতি দিছিলোঁ, আধাৰশিলা কৰিছিলোঁ, বিকাশৰ উৎসৱ আমি কৰিছিলোঁ, এই গোটেইবিলাক আমি আপোনালোকৰ বাবে মুকলি কৰি দিয়াৰ প্ৰচেষ্টা কৰিম।